ভাগ্যই তেওঁকহে সহায় কৰে যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। মানুহে নিজেই নিজৰ কৰ্মৰ দ্বাৰা জীৱনলৈ দুখক আমন্ত্ৰণ কৰে। সুখ ৰেডিমেড বস্তু নহয়, ই আপোনাৰ নিজৰ কামৰ ওপৰতহে নিৰ্ভৰ কৰে। সফলতা চূড়ান্ত নহয়, বিফলতা মাৰাত্মক নহয়, আগবাঢ়ি যোৱাৰ সাহসেই গুৰুত্বপূৰ্ণ। সফলতা সুখৰ চাবিকাঠি নহয়, সুখ সফলতাৰ চাবিকাঠি। যদি আপুনি যি কৰি আছে তাক ভাল পায়, তেন্তে আপুনি সফল হ'ব। আটাইতকৈ শক্তিশালী যোদ্ধা দুজন হ'ল ধৈৰ্য আৰু সময়। দুৰ্বল মানুহে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। ক্ষমা হৈছে শক্তিশালীৰ বৈশিষ্ট্য। ভুল কৰাটো মানৱীয়, ক্ষমা কৰাটো ঐশ্বৰিক। নিজকে বিচাৰি উলিওৱাৰ আটাইতকৈ উত্তম উপায় হ'ল নিজকে আনৰ সেৱাত হেৰুৱাই পেলোৱা। যিজন ব্যক্তিৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কোনো কামতেই সফল হ'ব নোৱাৰে। শিকিবলৈ এৰি দিলেই মানুহ বুঢ়া হয়। নতুন নতুন কথা শিকি থাকিলে মানুহ চিৰকাল ডেকা হৈ থাকে। মনটোক ডেকা কৰি ৰখাটোৱেই হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ কাম। আনবোৰ নিচাই মানুহক তিলে তিলে ধ্বংস কৰে, কিন্তু কিতাপৰ নিচাই মানুহক নিত্য নৱৰূপত সৃষ্টি কৰে। প্ৰত্যেকখন ভাল কিতাপে মানুহৰ মনৰ দিগন্ত আগতকৈ কিছু বহল কৰি দিয়ে। তেওঁৰ চেতনা আগতকৈ কিছু প্ৰসাৰিত কৰি দিয়ে। তেওঁৰ কল্পনা আগতকৈ কিছু সমৃদ্ধ কৰি দিয়ে। আমাক এনে শিক্ষা লাগে যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়, যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। নজনাটো সিমান ডাঙৰ কথা নহয়, শিকিবলৈ ইচ্ছা নকৰাটোহে লাজৰ কথা। ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক। যদি ভিডিঅ'টোৰ কথাখিনি আপোনাৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।